চলি আছে দুদৰ্গ সন্ত্ৰাসবাদীৰ মাজত আহি আছে পৃথু আপোনালোকৰ মাজত আহি আছে দুদৰ্গ সন্ত্ৰাসবাদীৰ মাজত যুদ্ধ চলি আছে আৰু আমি নীৰৱ দৰ্শক হৈ চাই আছো আহি আছে আহি আছে আহি আছে বুলি কম আহি আছে 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 আজি নাটকখনৰ ফাইনেল ৰিহাৰ্চেল হ'ব ষ্টেজত গতিকে ইয়াৰ লাইট আৰু চব ৰেডি কৰি আছে চ' আপোনাক দেখাইছোঁ কি ক'ম আপুনি অকল টোপনিয়ে থাকে ন হয় মোৰ অলপ চকুটো অলপ এনেই টোপনি বেমাৰ আছে নাই ৰাতি আপুনি সেই টোপনিত উঠি যোৱা বেমাৰ আছে ন টোপনিত উঠি যোৱা বেমাৰ আছে কাৰণ আপুনিতো একশ্যন ডাইৰেক্টৰ ন কি ষ্টেজত নাটক কৰিব আহিছে নেকি হাই সেক্সি হেল্ল' এইবিলাক এইটো কৰিলে খুব ভাল পায় বনাইছে এইটো আমাৰ পিঠু হিল এইটো তুমি নিজে আগতীয়াকে মামীয়ে আজি আমাৰ পিঠু নাটকখন হ'ব সন্ধিয়া 6 বজাত গতিকে আমি সকলোৱে আৰ্টিষ্ট আহি ৰেডি হৈছোঁ কোনোবাই মেকআপ লৈ আছে কোনোবাই ড্ৰেছ কৰি আছে কোনোবাই প্ৰেক্টিছ কৰি আছে কোনোবাই ৰেষ্ট লৈছে চ' গতিকে মই আপোনালোকক ভিডিঅ'টো দেখাব বিচাৰিছোঁ আমি নাটকৰ ষ্টেজৰ বেক চাইডত আমি কি কৰি থাকোঁ আমাৰ 6টাৰ পৰা ষ্টাৰ্ট হ'ব গতিকে এতিয়া বাজিলে 3:30 আৰু আমি এই আমাৰ ভাইটিয়ে বিৰাট কষ্ট কৰিছে তোমাৰ নামটো কি মোৰ নাম বিকাশ ই মানে আমাৰ গোটেই পানী যোগান ধৰিছে চাহ যোগান ধৰিছে ভাতৰ যোগান এভৰিথিং আৰু এক্টিঙো কৰিছে ন বঢ়িয়া গুড গেলা কাম কৰা আৰু আমাৰ আৰ্টিষ্ট এয়া আমাৰ সঁজুলিবিলাক ৰেডি কৰি থৈ দিছে দেখিছে এইবিলাক চব ইয়াত চব ৰেডি কৰি থৈছে ষ্টেজৰ কাষতে এইবিলাক ৰেডি কৰি থৈ দিছে পূৰা আৰু এয়া পিঠু ৰজা তেখেতৰ ড্ৰয়িংটো আধা অঁকা হৈ আছে Hey,
মেকআপ কৰি আছা নিজে কৰি আছা আমাৰ বিজু ৰাজা বহি আছে মেকআপ লৈ ড্ৰেছ কৰি কিবা ক'ব একো নালাগে ষ্টেজত ক'ব ধুনীয়া লাগিছে কাণফুলিটো ভাল লাগিছে সোণৰ নহয় হেৰি মুকুতামণি ন 76 লাখ ইমান ৰজা ইমান ধনী নহয় ইমান মুকুতামণি মাধুৰীটো সোণৰ চাগে ন অ' ছাৰজি ক'ত গৈ আছে মই মেকআপ লবলৈ গৈ আছো আচ্ছা যাওক 3:30 হৈ গ'ল জলদি যাওক এইটো আমাৰ মেকআপ ৰুম এজন মহাশয়ে খাচী মাংস খাই আহিছে আজি মই খাচী মাংস খাই পেলাই গৰম হৈ আছো ডাইনিং টেবুল মে বেঠকে মানে বাহিৰৰ ক্লাইমেটটো ইমান গৰম যদি বডিটো সমানে গৰম হৈ নাযায় বেলেঞ্চটো নহয় চ' এনেকুৱা দিনত খাচী মাংস গাহৰি মাংস বহুত জৰুৰী নিজকে বেলেঞ্চ কৰি ৰাখিব পাৰে চ' আপুনি খাব পিঠু নাটকখনৰ কাৰণে আমি 1 মাহৰ পৰা ৰিহাৰ্চল চলি আছিলে আমাৰ আৰু এই অপেক্ষাৰ অন্ত পৰিল আজি আৰু মোৰ এই ভিডিঅ'টো আপলোড কৰোঁতে বহুতেই লেট হৈ গ'ল তাৰ বাবে আপোনালোকক মই ক্ষমা খুজিছোঁ আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে ইমান ধুনীয়াকৈ মৰম দিয়াৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আৰু এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ নেক্সট ভিডিঅ'টোত আপোনালোকক দেখাম আমাৰ নাটক কেনেকুৱা হ'ল অডিয়েন্সৰ কেনেকুৱা ভিৰ লাগিছিল বহুত মানুহে চাবলৈ নাপালে গুচি গ'ল ঘূৰি গ'ল আমাৰ সেইটো আফসোচ থাকিলে আকৌ নেক্সট আমাৰ নাটক হ'ব আৰু ক'ত হ'ব আপোনালোকক মই মোৰ ভিডিঅ'ৰ যোগেদি জনাম আৰু পিঠু নাটকখন খুব ভাল লাগিলে আৰু মোৰ নতুন এটা অভিজ্ঞতা হ'ল খুব ভাল মানুহৰ লগত কাম কৰিবলৈ পালোঁ তাৰ বাবে মই বহুত সুখী থেংক ইউ